বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত শুকুৰবাৰে BN সিং পেট্ৰল পাম্পৰ পৰিচালক মিণ্টু শইকীয়াৰ ওপৰত এখন এজাহাৰ দাখিল কৰে। মিণ্টু শইকীয়াই সংবাদমেলৰ জৰিয়তে বীৰ লাচিত সেনা অসমে BN সিং পেট্ৰল পাম্পৰ পৰা 7 কোটি টকা দাবী জনাক কথা উত্থাপন কৰিছিল। বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিয়ে মিছা অপবাদ বুলি দাবী কৰি লখিমপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আনহাতে তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। ইয়াৰ লগতে তনু চাহিক তাৎক্ষণিকভাৱে জেল হাজতলৈ প্ৰেৰণৰ দাবী কৰাৰ লগতে যিসকল বীৰ লাচিত সেনা অসমৰ সৈনিকক আটক কৰি ৰাখিছে আটাইকেইজন সৈনিকক অতি সোনকালে মুকলি কৰি দিবলৈ দাবী জনায়। BN সিং পেট্ৰল ডিপোত যি অপ্ৰীতিকৰ পৰিস্থিতি দুটা ফৈদৰ মাজত সংঘটিত হ'ল আৰু তাৰ এই সংঘৰ্ষৰ বলিপথা বনোৱা হ'ল এজন উদীয়মান যুৱ নেতা শংকৰ বৰুৱাক। ইতিমধ্যে শংকৰ বৰুৱাক জেল হাজতলৈ প্ৰেৰণ কৰিছে। তৎকালীনভাৱে আমি শংকৰ বৰুৱাক মুক্তিৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু সমগ্ৰ অসমে আজিৰ তাৰিখত শংকৰ বৰুৱাৰ মুক্তি বা খিলঞ্জীয়া অধিকাৰৰ দাবীত লাগি আছে। দ্বিতীয় কথাটো হ'ল BN পেট্ৰল ডিপোৰ বৰ্তমানৰ যিজন পৰিচালক মিণ্টু শইকীয়া নামৰ ব্যক্তিজনে সিদিনাখনি সংবাদ মাধ্যমৰ জৰিয়তে বীৰ লাচিত সেনাই 7 কোটি টকা দাবী উত্থাপন কৰিছে বুলি তেওঁ মিছা অপযশ বীৰ লাচিত সেনাক দিবলৈ চেষ্টা কৰিছে, যাৰ কাৰণে আজি সমগ্ৰ অসমে বীৰ লাচিত সেনাৰ সপক্ষে থিয় দিছে। আজি দেখিছে যে স্বতঃস্ফূৰ্তভাৱে দুলীয়াজান বন্ধ হৈ গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতীয়তাবাদী শিবিৰৰ প্ৰত্যেকজন ব্যক্তি দুলীয়াজানলৈ ঢাপলি মেলিছে আৰু স্বতঃস্ফূৰ্তভাৱে দুলীয়াজান বন্ধ হৈ গৈছে। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা, প্ৰতিবাদৰ ভাষা বুজি নোপোৱা খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোনোদিনে নভবা বৰ্তমানৰ চৰকাৰখনে আমাৰ এই সংগ্ৰামী সতীৰ্থসকলক বিভিন্ন স্থানত বন্দী কৰিছে। লখিমপুৰৰ পৰা যোৱা এটা প্ৰতিনিধি দল য'ত কেন্দ্ৰীয় যুটীয়া সচিব প্ৰাণজিৎ গগৈ গৈছিল, য'ত জিলাৰ মুখ্য সচিব ৰূপাংকৰ বৰা সহিতে প্ৰায় 10-15 জনীয়া এটা দলক তেওঁলোকে আটক কৰিছে। আমি তৎকালীনভাৱে লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা তেওঁলোকক মুক্তিৰ দাবী কৰিছোঁ। অসমৰ জাতীয় কণ্ঠ, অসমৰ জাতীয়তাবাদৰ ধ্বজাবাহক শৃংখল চলিহাক ডিমৌত আটক কৰা হৈছে, যিটো কোনো কাৰণতে মানি লোৱা বিধৰ কথা নহয়। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যোৱা সংগ্ৰামীজনক মাজবাটতে আবদ্ধ কৰি বৰ্তমানৰ আৰক্ষী প্ৰশাসনে যি চৰিয়াচৰিতা প্ৰকাশ কৰিছে, আৰক্ষীৰ যি মই বটালি প্ৰকাশ কৰিছে, আমি ধিক্কাৰ দিছোঁ। তৎকালীনভাৱে তেওঁলোকক আমি মুক্তিৰ দাবী। বীৰ লাচিত সেনাৰ ওপৰত অপযোগ আনিবলৈ চেষ্টা কৰা, মিছা অপবাদ দি সংগ্ৰামীসকলৰ মন স্থবিৰ কৰিব বিচৰা যি কূটকৌশল ৰচনা কৰা হৈছে BN পেট্ৰলৰ ডিপোৰ বৰ্তমানৰ পৰিচালক মিণ্টু শইকীয়াৰ ওপৰত, এই বদনৰূপী ব্যক্তিজনক তৎকালীনভাৱে অসমৰ পুলিচে গ্ৰেপ্তাৰ কৰি আমাৰ বীৰ লাচিত সেনাৰ ওপৰত যি মিছা অপযোগ কঢ়িয়াই আনিছে তাৰ সঠিক বিচাৰ দিবৰ কাৰণে আমি এই মুহূৰ্তত দাবী উত্থাপন কৰিছোঁ। আৰু তনু চাহিক তাৎক্ষণিকভাৱে এই যিগৰাকী মহিলাই অসমীয়া স্বাভিমানক আঘাত সানিছে, অসমীয়া মানুহক দালাল আখ্যা দিছে, অসমীয়া মানুহক ফ্ৰী খানেৱালা বুলি তুচ্ছতাচ্ছিল্য কৰিছে, দপদপাই অসমীয়া জাতীয়তাবাদক ভেঙুচালি কৰিছে, তেওঁক তাৎক্ষণিকভাৱে জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।